আজিৰ এই ভিডিঅ'টোত আমি ক্লাছ 8ৰ সমাজ বিজ্ঞানৰ এখন কিতাপ নাম ভূগোল আৰু অৰ্থনীতি বিজ্ঞান এই কিতাপখনৰ তোমালোকৰ যেটো পাঠ 1 নাম কি প্ৰাকৃতিক সম্পদ এই পাঠটোৰ সকলো প্ৰশ্ন উত্তৰ একেবাৰে সৰু সৰুকৈ ঠিক আছে একেবাৰে সৰু সৰুকৈ আৰু সহজ সৰল ভাষাত তোমালোকক দিম সেই ভিডিঅ'টো শেষৰলৈকে চাই থাকিবা ঠিক আছে আৰু যিমানখিনি পাৰো মই তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম সো ভিডিঅ'টো এটা লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি দিবা এতিয়া প্ৰাকৃতিক সম্পদ পাঠটোৰ নামে হয় প্ৰাকৃতিক সম্পদ পাঠটোৰ নামে মানে আমি পাঠটোত কি বিষয়ে পঢ়িম প্ৰকৃতিৰ পৰা পোৱা সকলোবোৰ বস্তুৰ বিষয়ে পঢ়িম যিবোৰ আমাৰ কামত লাগে কাৰণ সম্পদ মানে কি সম্পদ মানে হ'ল এনে বস্তু যিবোৰ আমাৰ মানুহৰ কামত লাগে আৰু তাৰ মূল্য আছে হয় তোমালোকে এটা কাম কৰিবা চেপ্টাৰটো পঢ়িছানে নাই নাজানো কিন্তু মনত ৰাখিবলগীয়া কথাখিনি নিশ্চয়কৈ পঢ়িবা তোমালোকৰ এইখিনি বা বহুত কোৱেশ্চন আহে ঠিক আছে এতিয়া তোমালোকৰ মই এইটো ভিডিঅ'ত অকল কোৱেশ্চন আনসাৰখিনিহে দিম অনুশীলনীৰ আৰু লগতে উত্তৰ লিখাৰ প্ৰশ্ন উত্তৰসমূহ দিম ইয়াত কিছুমান মাজে মাজে উত্তৰ লিখা আছে যেনেকৈ এইবোৰৰ দিম তোমালোকক ঠিক আছে আৰু তোমালোকক যদি বেলেগ কিবা টপিকৰ ওপৰত ভিডিঅ' লাগে এই চেপ্টাৰটোৰ পৰা মানে MCQ লাগে বা চেপ্টাৰটো বুজাই দিব লাগে তেন্তে কমেণ্টত মোক ক'বা মই দিবলৈ ট্ৰাই কৰিম ঠিক আছে এতিয়া আমি অনুশীলনীৰ প্ৰশ্ন উত্তৰসমূহ ফাৰ্ষ্টে চাম পিছত আমি মাজৰ প্ৰশ্ন উত্তৰ লিখাসমূহ চাম ঠিক আছে এতিয়া প্ৰথমে অনুশীলনীৰ 1 নম্বৰ ক প্ৰশ্নটো কি কৈছে আমাক মাটিৰ চাহিদা দিনক দিনে বৃদ্ধি পাই অহাৰ দুটা কাৰণ উল্লেখ কৰিব দিছে চাহিদা মানে দাম ঠিক আছে প্ৰয়োজনীয়তা গতিকে উত্তৰ লিখিবা মাটিৰ চাহিদা দিনক দিনে বৃদ্ধি পাই অহাৰ দুটা কাৰণ হ'ল 1 নম্বৰ জনসংখ্যা বৃদ্ধি আৰু 2 নম্বৰ অৰ্থনৈতিক প্ৰতিযোগিতা জনসংখ্যা বৃদ্ধি মানে মানুহৰ সংখ্যা বৃদ্ধি হৈ গৈ আছে 2 নম্বৰ অৰ্থনৈতিক প্ৰতিযোগিতা মানে যে এই মাটিডোখৰৰ দাম বেছি কাৰণ এই মাটিডোখৰত বিজনেছৰ সুবিধা বেছি হয় গতিকে এনেকুৱা যদি বিজনেছৰ সুবিধা বেছি হৈ থাকে কিবা মাটিত তেন্তে সেই মাটিটোৰ কি হ'ব চাহিদা বাঢ়ি যাব গতিকে সেইটোৱে কৈছে অৰ্থনৈতিক প্ৰতিযোগিতা খ নম্বৰ কি কৈছে তোমালোকক চোৱা কোনো এঠাইত জনবসতি ঘন হোৱাৰ কাৰণ কি বুলি ভাবা দুটা কাৰণ লিখা উত্তৰ লিখিবা কোনো এঠাইত জনবসতি ঘন হোৱাৰ কাৰণ বহুতো হ'ব পাৰে উদাহৰণ স্বৰূপে আমি উপযুক্ত জলবায়ু আৰু মাটিৰ গুণাগুণ কৃষি শিল্প যাতায়াতৰ সুবিধা আদিৰ কথাকে ক'ব পাৰোঁ মানে এখন ঠাইত জনবসতি কিহেকে ঘন কৰিব পাৰে যদি ঠাইখনৰ মাটি ভাল সেই মাটিত কৃষি ভাল হয় ঠাইখনৰ জলবায়ু মানে থাকিবলৈ ভাল ইমান গৰমো নহয় ইমান ঠাণ্ডাও নহয় ঠাইখনত ফেক্টৰী আছে উদ্যোগ আছে ঠাইখনত গাড়ী মটৰৰ সুবিধা বেছি হয় তেতিয়া কি হ'ব জনবসতি ঘন হ'ব ঠাইখনত সেইখিনি মই ধুনীয়াকৈ লিখি দিছোঁ গ নম্বৰ কি কৈছে আমাক ভূমি অৱক্ষয় হোৱা দুটা কাৰণ দৰ্শোৱা মানে ভূমি ক্ষয় হোৱা ভূমি নষ্ট হোৱা দুটামান কাৰণ লিখিব দিছে উত্তৰ লিখিবা ভূমি অৱক্ষয় হোৱা দুটা কাৰণ হ'ল 1 নম্বৰ অপৰিকল্পিত কৃষি কাৰ্য মানে উল্টা পুল্টা যধে মধে খেতি কৰা ঠিক আছে 2 নম্বৰ অৰণ্য ধ্বংস মানে যধে মধে গছ গছনি কাটি বননি ধ্বংস কৰা ঠিক আছে এটা যাক সৰুকৈ লাগে অকল উত্তৰ লিখিবলৈ 1 আৰু 2 দি পেলাই এইখিনি লিখি দিয়া হালধীয়া কালাৰে হাইলাইট কৰাখিনি যাক ডাঙৰকৈ লাগে অলপ আৰু ভালকৈ লাগে গোটেইখিনি লিখি দিবা ঘ নম্বৰ কি কৈছে আমাক চোৱা বিভিন্ন ঠাইত বৰ্তমান পানীৰ সংকটে দেখা দিয়াৰ দুটা কাৰণ লিখা মানে বহুতো ঠাইত যে আজিকালি পানীৰ অভাৱ হয় সেইটো কাৰণ লিখিব দিছে দুটাৰ উত্তৰ লিখিবা বিভিন্ন ঠাইত বৰ্তমান পানীৰ সংকটে দেখা দিয়াৰ দুটা কাৰণ হ'ল 1 নম্বৰ পানী প্ৰদূষণ 2 নম্বৰ অত্যাধিক পানীৰ ব্যৱহাৰ ঠিক আছে এটা যাক সৰুকৈ লাগে অকল এইখিনি লিখা হাইলাইট কৰাখিনি যাক ডাঙৰকৈ লাগে ধুনীয়াকৈ লাগে গোটেইখিনি লিখি দিয়া এই পাঠটোত মই মানে অকল তোমালোকৰ ইম্পৰ্টেণ্ট প্ৰশ্নখিনিয়ে আলোচনা কৰিম দেই যোনবোৰ নালাগে পৰীক্ষাত নাহে বা হোমৱৰ্ক কৰিব নিদিয়ে সেইসমূহ আলোচনা নকৰোঁ এতিয়া লগতে কথা এটা কৈ দিওঁ তোমালোকক যদি এইকেইটা মই যেনেকৈ ধুনীয়াকৈ লিখি দিছোঁ এইবোৰ যদি একজেক্ট PDF নোটছ লাগে তেন্তে মই ডেছক্ৰিপশ্যনত লিংক দি থ'ম তোমালোকে ডাউনলোড কৰি ল'ব পাৰিবা ঠিক আছে গোটেই তোমালোকৰ এই কিতাপখনৰ বাবে ঠিক আছে ভূগোল আৰু অৰ্থনীতি বিজ্ঞান এই গোটেই কিতাপখনৰ বাবে তোমালোকে PDF নোটছটো ডাউনলোড কৰি ল'ব পাৰিবা মাত্ৰ 50 টকা এটা দিব লাগিব কাৰণ মই ইমান কষ্ট কৰি লিখিছোঁ কিবা এটাতো চাৰ্জ থাকিব লাগিব ন চ' সেই 50 টকা এটা দি পেলাই তোমালোকে ডাউনলোড কৰি ল'ব পাৰিবা আৰু যদি মন যায় তোমালোকে প্ৰিণ্টও ওলাই ল'ব পাৰিবা ঠিক আছে এতিয়া আমি নেক্সট কুৱেশ্যন চাওঁ নেক্সট কুৱেশ্যন কি কৈছে আমাক শুদ্ধ উত্তৰত চিন দিয়া ক নম্বৰ কি কৈছে তলৰ কোনটোৱে পানীৰ সংৰক্ষণত সহায় কৰে উত্তৰ লিখিবা 3 নম্বৰ বৰষুণৰ পানী জমা কৰি থ'লে তোমালোকৰ ইয়াত এনেকৈ ধুনীয়াকৈ অপশ্যনবোৰ দিয়া আছে মই অপশ্যনবোৰ দেখুওৱা নাই ডাইৰেক্ট উত্তৰটো কৈ দিছোঁ ঠিক আছে গতিকে আমাৰ পানী সংৰক্ষণত কোনে সহায় কৰিব বৰষুণৰ পানী জমা কৰি থ'লে হয় খ নম্বৰ দিছে নিৰ্মল পানী পাবলৈ হ'লে আমি কি কৰিব লাগিব উত্তৰ লিখিবা পানীৰ উৎস প্ৰদূষিত নোহোৱাকৈ ৰাখিব লাগে 3 নম্বৰটো উত্তৰ হ'ব
গ নম্বৰ কৈছে তলৰ কোনটোৱে শক্তি সংৰক্ষণত সহায় নকৰে উত্তৰ লিখিবা 1 নম্বৰটো জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ অধিক হ'লে ঠিক আছে এতিয়া আমি 3 নম্বৰটো চাওঁ বলা 3 নম্বৰটো মই একেবাৰে সৰুকৈ লিখিব চেষ্টা কৰিছোঁ যিমান পাৰোঁ যাতে তোমালোকে মাৰ্কছ সম্পূৰ্ণ পাব পৰা আৰু তোমালোকৰ মুখস্থ সোনকালে হৈ যায় 3 নম্বৰটো কৈছে আমাক ভূমি সম্পদৰ গুৰুত্ব আৰু ব্যৱহাৰৰ বিষয়ে লিখা 80টা মান শব্দৰ ভিতৰত মানে 80টাতকৈ বেছি শব্দ হ'ব নালাগিব তাতকৈ কম হ'লে হ'ব ঠিক আছে উত্তৰ লিখিবা ভূমি সম্পদ জীৱ জগতৰ মূল আধাৰ ভূমি সম্পদ বুলি কাক কৈছে মাটিক কৈছে ঠিক আছে আমি যি মাটিত বাস কৰি আছোঁ সেই মাটিৰ কথা কৈছে ভূমি সম্পদ জীৱ জগতৰ মূল আধাৰ ই মানুহৰ অন্ন মানে খাদ্য বস্ত্ৰ মানে কাপোৰ কানি বাসস্থান মানে আমি য'ত থাকোঁ বাসস্থানৰ উৎস কৃষি শিল্প যাতায়াত যোগাযোগ ভূমিৰ ওপৰত নিৰ্ভৰশীল কৃষি মানে খেতি বাতি শিল্প মানে উদ্যোগ যাতায়াত মানে গাড়ী মটৰ যোগাযোগ মানে আমি যে মোবাইল বা চিঠিৰ জৰিয়তে যোগাযোগ কৰোঁ সেইটো কথা কৈছে ঠিক আছে এইবোৰ সকলো ভূমিৰ ওপৰত নিৰ্ভৰশীল কাৰণ এই সকলোবোৰ আমি ক'ত কৰোঁ ভূমিৰ দ্বাৰাই কৰোঁ হয় ভূমিতে বেছিভাগ উদ্ভিদ আৰু প্ৰাণীৰ বিকাশ ঘটে আৰু উদ্ভিদ আৰু প্ৰাণী ক'ত থাকে ভূমিতে থাকে গ্ৰামাঞ্চলত মূলতঃ কৃষিৰ বাবে আৰু নগৰত বাসস্থান ব্যৱসায়ৰ বাবে ভূমি ব্যৱহাৰ কৰা হয় গাঁও অঞ্চলত খেতি কৰিবৰ কাৰণে আৰু নগৰ অঞ্চলত কিহৰ কাৰণে থাকিবৰ কাৰণে আৰু ব্যৱসায় বিজনেছৰ কাৰণে ভূমি মানে মাটি ব্যৱহাৰ কৰা হয় অপৰিকল্পিত ব্যৱহাৰৰ ফলত ভূমিৰ নাটনি হয় আৰু আমি যদি উল্টা পুল্টা ভূমি ব্যৱহাৰ কৰোঁ আমাক লাগে অকণমান জেগাত ঘৰ বনাবলৈ আমি যদি বেছি জেগাত ঘৰ বনাওঁ তেতিয়া কি হ'ব বা এনেকৈ মানে এটা উদাহৰণ দিছোঁ আৰু এইটো যদি এনেকৈ উল্টা পুল্টা ভূমিৰ ব্যৱহাৰ কৰোঁ মাটিৰ ব্যৱহাৰ কৰোঁ তেতিয়া কি হ'ব মাটিৰ নাটনি হ'ব ভূমিৰ নাটনি হ'ব সংৰক্ষণৰ জৰিয়তে ভূমিৰ গুণাগুণ ৰক্ষা কৰা উচিত সেয়েহে আমি কি কৰিব লাগিব ভূমি সংৰক্ষণ কৰিব লাগিব আৰু ইয়াৰ গুণাগুণ ৰক্ষা কৰিব লাগিব ঠিক আছে চ' এইখিনি লিখি দিবা তোমালোকে ধুনীয়াকৈ লাগিলে আকৌ দেখাই দিছোঁ মই এইখিনি বা ধুনীয়াকৈ এইখিনিলৈকে লিখি দিবা এতিয়া 5 নম্বৰ কি কৈছে আমাক চোৱা 5 নম্বৰ ক'ত গ'লোঁ এইটো পাই গ'লোঁ 5 নম্বৰ কৈছে আমাক বনজ সম্পদ আৰু জলজ সম্পদৰ ব্যৱহাৰৰ ক্ষেত্ৰত কেনে ভূমিকা লোৱা উচিত বনজ সম্পদ মানে বননিত যিবোৰ বস্তু পোৱা যায় আমাৰ বাবে উপযোগী জলজ সম্পদ মানে পানীত যিবোৰ বস্তু পোৱা যায় আৰু সেইবোৰ আমাৰ বাবে উপযোগী ঠিক আছে উত্তৰ লিখিবা বনজ সম্পদ আৰু জলজ সম্পদৰ ব্যৱহাৰৰ ক্ষেত্ৰত তলত দিয়া ধৰণৰ ভূমিকা লোৱা উচিত 1 নম্বৰ বনজ সম্পদ বৃক্ষ ৰোপণ কৰি বনজ সম্পদ বৃদ্ধি কৰা ঠিক আছে অৰণ্য ধ্বংস ৰোধ কৰা আৰু বাণিজ্যিক ব্যৱহাৰৰ সময়ত মিতব্যয়ী হোৱা আদি 2 নম্বৰ লিখিবা জলজ সম্পদ পানীৰ প্ৰদূষণ ৰোধ কৰা বৰষুণৰ পানী জমা কৰা আৰু পানীৰ অপচয় ৰোধ কৰি মিতব্যয়ী ব্যৱহাৰ কৰা আদি হ'ব এইখিনি লিখি দিবা ধুনীয়াকৈ 6 নম্বৰ কি কৈছে তোমালোকক শক্তি সম্পদ সংৰক্ষণৰ বাবে কি পদক্ষেপ গ্ৰহণ কৰিব লাগে শক্তি সম্পদ মানে এনেকুৱা সম্পদ য'ৰ পৰা আমি শক্তি পাওঁ ঠিক আছে এনেকুৱা বস্তু য'ৰ পৰা আমি শক্তি এনাৰ্জি পাওঁ উত্তৰ লিখিবা শক্তি সম্পদ সংৰক্ষণৰ বাবে তলত দিয়া ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব লাগে 1 নম্বৰ লিখিবা জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ হ্ৰাস কৰা মানে আমি জীৱাশ্ম ইন্ধন মানে কি পেট্ৰল ডিজেল কেৰাচিন যি মানে আমাৰ LPG গেছ প্ৰাকৃতিক গেছ ঠিক আছে এইবোৰ কি হয় জীৱাশ্ম ইন্ধন হয় গতিকে এইবোৰ ব্যৱহাৰ হ্ৰাস কৰিলে আমাৰ শক্তি সম্পদ সংৰক্ষণ হ'ব 2 নম্বৰ লিখিবা সৌৰ শক্তি বতাহ শক্তিৰ দৰে অপৰম্পৰাগত শক্তিৰ ব্যৱহাৰ বৃদ্ধি কৰা ঠিক আছে এইবোৰ ব্যৱহাৰ কৰিলে কি হয় আমাৰ জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ হ্ৰাস হ'ব আৰু এই সৌৰ শক্তি বতাহ শক্তি এইবোৰ কি হয় এইবোৰ সহজতে শেষ নহয় হয় 3 নম্বৰ লিখিবা শক্তিৰ ব্যৱহাৰত মিতব্যয়ী হোৱা মানে আমি কমকৈ শক্তি সম্পদ ব্যৱহাৰ কৰিব লাগিব 4 নম্বৰ লিখিবা শক্তিৰ অপচয় ৰোধ কৰা আদি আৰু 4 নম্বৰ কি কৈছে আমাক যে আমি শক্তি সম্পদৰ যি উল্টা পুল্টা ব্যৱহাৰ সেয়া কৰিব নালাগিব ঠিক আছে এইখিনি লিখি দিলে হৈ যাব এতিয়া 7 নম্বৰখিনি চাওঁ চমুটোকা লিখা ক নম্বৰ দিছে বন্যপ্ৰাণী উত্তৰ লিখিবা বন্যপ্ৰাণী হ'ল বনজ সম্পদৰ অংশ যিয়ে পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰে হয় এতিয়া বন্যপ্ৰাণী ক'ত থাকে বনত থাকে গতিকে কি হ'ব বনজ সম্পদৰ অংশ হ'ব আৰু ই কি কৰিব পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰিব ইহঁতে খাদ্য শৃংখলত ভূমিকা লয় আৰু পৰিৱেশ নিকা কৰাত সহায় কৰে ঠিক আছে এইখিনি লিখি দিলে হৈ যাব নেক্সট আমি চাওঁ খ নম্বৰ জীৱাশ্ম ইন্ধন খ নম্বৰটো এনেকৈ উত্তৰ এনেকৈ লিখিবা জীৱাশ্ম ইন্ধনৰ উদাহৰণ হ'ল কয়লা পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ ইয়াক শিল্প পৰিবহণত ব্যৱহাৰ কৰা হয় যি পৰিৱেশ প্ৰদূষণৰ এক মূল কাৰণ পৃথিৱীত জীৱাশ্ম ইন্ধনৰ পৰিমাণ সীমিত হয় তোমালোকে জানাই চাগে যে আমাৰ পৃথিৱীত পেট্ৰল ডিজেল কয়লা এইবোৰ বহুত সীমিত পৰিমাণ আছে আমি লাহে লাহে ব্যৱহাৰ কৰি যিমানেই গৈছোঁ সেইবোৰ শেষ হৈ গৈ আছে হয় সেইকাৰণে কি লিখিছোঁ পৃথিৱীত জীৱাশ্ম ইন্ধনৰ পৰিমাণ সীমিত
গ নম্বৰ চমুটোকা দিছে মৰুকৰণ উত্তৰ লিখিবা মাটিৰ উৰ্বৰতা নষ্ট হৈ মৰুভূমিলৈ ৰূপান্তৰিত হোৱা ঘটনাটোকে মৰুকৰণ বোলে অত্যাধিক খেতি বন ধ্বংসৰ ফলত ই ঘটে মৰুকৰণ মানে এনেকুৱা অৱস্থা যে একদম শুকাই গ'ল পানী নাইকা অৱস্থা ঠিক আছে গতিকে এটো কেতিয়া হয় যেতিয়া আমি বেছিকৈ এটা মাটিত খেতি কৰি থাকো বা আমি গছ গছনিসমূহ কাটি দিওঁ তেতিয়া এই মৰুকৰণৰ দৰে পৰিস্থিতিৰ সৃষ্টি হয় ঘ নম্বৰ কি কৈছে সৌৰ শক্তি উত্তৰ লিখিবা সূৰ্যৰ পৰা পোৱা শক্তিকে সৌৰ শক্তি বোলে সূৰ্যৰ এই শক্তিক সৌৰ কোষৰ সহায়ত সৌৰ কোষ মানে সোলাৰ সেল সৌৰ কোষৰ সহায়ত বিদ্যুৎ শক্তি উৎপাদন কৰিবলৈ ব্যৱহাৰ কৰা হয় বিদ্যুৎ শক্তি মানে ইলেক্ট্ৰিচিটি জীৱাশ্ম ইন্ধনৰ দৰে ই কেতিয়াও শেষ হৈ নাযায় হয় এতিয়া সৌৰ শক্তি আমাৰ সূৰ্যটো সদায় ওলাই আছে সদায় অস্ত গৈ আছে হয় কিন্তু কেতিয়াবা শেষ হ'ব জানো হ'ব কিন্তু বহুত বছৰ পিছত হ'ব আমি ইমাজিনো কৰিব নোৱাৰিম কিন্তু সেইকাৰণে আমি ক'ব পাৰোঁ যে সৌৰ শক্তি কেতিয়াও শেষ নহয় হয় কিন্তু জীৱাশ্ম ইন্ধনসমূহ শেষ হৈ যায় সেয়ে ক'লোঁ আমি ইয়াত জীৱাশ্ম ইন্ধনৰ দৰে ই কেতিয়াও শেষ হৈ নাযায় উঙ নম্বৰ দিছে আমাক ভূমিস্খলন উত্তৰ লিখিবা পাহাৰৰ মাটি তললৈ খহি পৰা ঘটনাটোকে ভূমিস্খলন বোলে ঠিক আছে বৰষুণ ভূমিকম্প গছ কটাৰ ফলত ই ঘটে আৰু মানুহ তথা পৰিৱেশৰ বহুত ক্ষতি কৰে এইখিনি লিখিলে হৈ যাব তোমালোকে পোষ্ট কৰি লিখি ল'বা নেক্সট 8 নম্বৰ কি কৈছে আমাক পাৰ্থক্য দেখুৱা ক নম্বৰ দিছে গ্ৰামাঞ্চলৰ ভূমিৰ ব্যৱহাৰ আৰু নগৰীয়া অঞ্চলৰ ভূমিৰ ব্যৱহাৰ উত্তৰ লিখিবা 1 নম্বৰ গ্ৰামাঞ্চল ভূমি মূলতঃ কৃষি পশুপালনৰ বাবে ব্যৱহাৰ কৰা হয় পশুপালন মানে জীৱ জন্তু পালনৰ কাৰণে আনহাতে নগৰীয়া অঞ্চলৰ ভূমি বাসস্থান শিল্প ব্যৱসায়ৰ বাবে ব্যৱহাৰ কৰা হয় 2 নম্বৰ পাৰ্থক্য লিখিবা গ্ৰামাঞ্চলৰ অধিক ভূমি কম মানুহে ব্যৱহাৰ কৰে আনহাতে ডাবল হৈ গ'ল এটা আনহাতে কাটি দিবা নগৰীয়া অঞ্চলৰ কম ভূমি অধিক মানুহে ব্যৱহাৰ কৰে খ নম্বৰ তোমালোকৰ কাৰ মাজত পাৰ্থক্য লিখিব দিছে পৰম্পৰাগত আৰু অপৰম্পৰাগত শক্তিৰ মাজত উত্তৰ লিখিবা 1 নম্বৰ পৰম্পৰাগত শক্তি সীমিত আনহাতে অপৰম্পৰাগত শক্তি সীমিত নহয় ঠিক আছে 2 নম্বৰ পৰম্পৰাগত শক্তি প্ৰদূষণৰ কাৰণ আনহাতে অপৰম্পৰাগত শক্তি প্ৰদূষণৰ কাৰণ নহয় এইখিনি লিখি দিলে হৈ যাব দুটা পাৰ্থক্য 9 নম্বৰ তোমালোকক কি কৈছে তোমালোকৰ ওচৰে পাজৰে থকা বনজ সম্পদসমূহৰ সংৰক্ষণ আৰু বৃদ্ধিৰ বাবে গ্ৰহণ কৰিব পৰা উপায়সমূহ উল্লেখ কৰা তোমালোকে উত্তৰ এনেকৈ লিখিবা আমাৰ ওচৰে পাজৰে থকা বনজ সম্পদসমূহৰ সংৰক্ষণ আৰু বৃদ্ধিৰ বাবে গ্ৰহণ কৰিব পৰা উপায়সমূহ উল্লেখ কৰা হ'ল এতিয়া এই 9 নম্বৰটো যে এটি ইমান ইম্পৰ্টেণ্ট নহয় এক্সামত নাহে বেছি চান্স আছে কিন্তু তোমালোকক হোমৱৰ্ক কৰিব দিব পাৰে সেইকাৰণে কৰি দিছোঁ এইটো ইমান ইম্পৰ্টেণ্ট নহয় তোমালোকে মুখস্থ নকৰিলেও চলিব কিন্তু দি দিছোঁ 1 নম্বৰ লিখিবা বৃক্ষৰোপণ কৰা 2 নম্বৰ লিখিবা অৰণ্য ধ্বংস ৰোধ কৰা 3 নম্বৰ লিখিবা বন্যপ্ৰাণীৰ আৱাস ৰক্ষা কৰা 4 নম্বৰ লিখিবা অভয়াৰণ্য আৰু সংৰক্ষিত বনাঞ্চল গঠন কৰা ঠিক আছে 5 নম্বৰ লিখিবা বনজ সম্পদৰ ব্যৱহাৰত মিতব্যয়ী হোৱা আদি এইখিনি লিখিলে হৈ যাব নেক্সট তোমালোকৰ 10 নম্বৰটো ইমান ইম্পৰ্টেণ্ট নহয় হোমৱৰ্ক কৰিব দিব পাৰে কোনো পৰীক্ষাত নাহে সেয়ে মই দি দিছোঁ 10 নম্বৰ অপৰম্পৰাগত শক্তি সম্পদ কি এইবোৰ কেনেকৈ পোৱা যায় বা সংগ্ৰহ কৰা হয় তাৰ এখন তালিকা প্ৰস্তুত কৰা উত্তৰ লিখিবা এনেকৈ ধুনীয়াকৈ তালিকাটো বনাই দিবা অপৰম্পৰাগত শক্তিৰ নামসমূহ তেতিয়া লিখিবা সৌৰ শক্তি বতাহ শক্তি পাৰমাণৱিক শক্তি ভূ-তাপীয় শক্তি আৰু ইপিনে কেনেকৈ পোৱা যায় বা সংৰক্ষণ কৰা হয় লিখিবা ঠিক আছে সৌৰ শক্তি কি লিখিবা সৌৰ কোষৰ সহায়ত সূৰ্যৰ তাপ আৰু পোহৰৰ পৰা বিদ্যুৎ উৎপন্ন কৰা হয় সৌৰ কোষৰ সহায়ত সূৰ্যৰ তাপ আৰু পোহৰৰ পৰা বিদ্যুৎ উৎপন্ন কৰা হয় বতাহ শক্তিত কি কৰা হয় বতাহ কলৰ সহায়ত বতাহৰ গতিৰ পৰা বিদ্যুৎ উৎপন্ন কৰা হয় পাৰমাণৱিক শক্তিত কি কৰা হয় ইউৰেনিয়ামৰ দৰে তেজস্ক্ৰিয় পদাৰ্থৰ পৰা শক্তি আহৰণ কৰা হয় ভূ-তাপীয় শক্তিত কি কৰা হয় ভূগৰ্ভৰ উষ্ণ প্ৰস্ৰৱণ লাভাৰ তাপৰ পৰা বিদ্যুৎ উৎপন্ন কৰা হয় ঠিক আছে তোমালোকে এটা কাম কৰিবা সংৰক্ষণ কৰা হয় এইটো কাটি দিবা ঠিক আছে অকল কেনেকৈ পোৱা যায় এইটোৱে লিখিবা নেক্সট তোমালোকে আকৌ ভূ-তাপীয় শক্তিটো ডাবল হৈ গ'ল এবাৰ দিলোঁ ইয়াত আৰু এবাৰ আহি গ'ল 6 এবাৰ লিখিলে হ'ল তোমালোকে জোৱাৰ শক্তি লিখা জোৱাৰ শক্তি জোৱাৰ ভাটাৰ পানীৰ গতিৰ পৰা টাৰবাইনৰ সহায়ত বিদ্যুৎ উৎপন্ন কৰা হয় জৈৱ গেছ কেনেকৈ কি কৰা হয় জীৱ জন্তুৰ অৱশিষ্ট মানে জীৱ জন্তুৱে যি মল ত্যাগ কৰে তাৰ পৰা কৃষিজাত আৱৰ্জনাৰ পৰা গেছীয় ইন্ধন উৎপন্ন কৰা হয় জলবিদ্যুৎ শক্তিত কি কৰা হ'ব নদীৰ পানী বান্ধত আবদ্ধ কৰি টাৰবাইনৰ সহায়ত বিদ্যুৎ উৎপন্ন কৰা হ'ব ঠিক আছে এইখিনিয়ে
এতিয়া আমি পাঠৰ মাজৰ প্ৰশ্নসমূহ চাম উত্তৰ লিখাৰ যিবোৰ প্ৰশ্ন আছে সেইসমূহ 1 নম্বৰ প্ৰশ্নটো কৈছে প্ৰাকৃতিক সম্পদ বুলিলে কি বুজা উত্তৰ লিখিবা প্ৰকৃতিৰ পৰা পোৱা মানুহৰ ব্যৱহাৰৰ উপযোগী সামগ্ৰীসমূহক প্ৰাকৃতিক সম্পদ বোলে ঠিক আছে 3 নম্বৰ কৈছে ব্যৱহাৰযোগ্য ভূমি সম্পদৰ চাহিদা দিনক দিনে কিয় বাঢ়িছে এতিয়া এইটো প্ৰশ্ন তোমালোকৰ যি অনুশীলনীৰ 1 নম্বৰ কোৱেশ্চনটো তোমালোকৰ ক নম্বৰটোৰ লগত সেম ঠিক আছে সো মই এটো বাই বাই লিখি নাথাকো এই ক নম্বৰটোৰ লগত সেম 4 নম্বৰ কৈছে ভূমিৰ গঠন কেনেদৰে হয় উত্তৰ লিখিবা শিলৰ বিচূৰ্ণী ভৱনৰ ফলত ধৰাৰ উপৰিভাগত ধৰা মানে পৃথিৱীৰ উপৰিভাগত এক কোমল তৰপৰ সৃষ্টি হয় যিয়ে ভূমিৰ গঠন কৰে মানে শিলবোৰ যেতিয়া ভাঙি যোৱাৰ পিছত কি হয় এক ধৰণৰ তৰপৰ সৃষ্টি হয় পৃথিৱীত আৰু সেই তৰপটো পিছলৈ গৈ ভূমি গঠন কৰে মাটি গঠন কৰে 5 নম্বৰ কি কৈছে কি কাৰণত ভূমিৰ অৱক্ষয় হয় তোমালোকৰ এটো উত্তৰ সেম অনুশীলনীৰ যে 1 নম্বৰৰ 3 নম্বৰ মানে গ নম্বৰ কোৱেশ্চনটো তাৰ লগত সেম ঠিক আছে হেগানে মই লিখি দিছো সেম এজ এক্সাৰসাইজ কোৱেশ্চন নম্বৰ 3 মানে 1 নম্বৰৰ গটোৰ লগত সেম 6 নম্বৰ কি কৈছে ভূমি সংৰক্ষণ কৰিব পৰা ব্যৱস্থাসমূহ কি উত্তৰ লিখিবা ভূমি সংৰক্ষণ কৰিব পৰা ব্যৱস্থাসমূহ হ'ল ক মাটিৰ গুণাগুণ অনুসৰি ঘাঁহ বন আৰু বৃক্ষৰোপণ কৰা খ পৰিৱেশ অনুকূল কৃষি পদ্ধতি ব্যৱহাৰ কৰা গ উচ্চ ভূমিত বেদিকা পদ্ধতিৰে খেতি কৰা ঘ গছ কটা আৰু পাহাৰৰ মাটি কটা বন্ধ কৰা এবোৰ কি হ'ব ভূমি সংৰক্ষণ কৰিব পৰা ব্যৱস্থা হ'ব কিছুমান হয় গতিকে চাই ধুনীয়াকৈ লিখি লোৱা পোষ্ট কৰি পেলাই এতিয়া নেক্সট 7 নম্বৰ কি কৈছে আমাক শক্তি সম্পদ মানে কি উত্তৰ লিখিবা শক্তি সম্পদ হ'ল শক্তিৰ উৎস যেনে কয়লা পেট্ৰলিয়াম প্ৰাকৃতিক গেছ সৌৰ শক্তি বতাহ শক্তি আদি 8 নম্বৰ কৈছে জীৱাশ্ম ইন্ধনসমূহ চিৰদিন একেই পৰিমাণে নথকাৰ কাৰণ কি উত্তৰ লিখিবা জীৱাশ্ম ইন্ধনসমূহ চিৰদিন মানে সদায় একেই পৰিমাণে নথকাৰ কাৰণ জীৱাশ্ম ইন্ধনসমূহ নতুনকৈ সৃষ্টি কৰিব নোৱাৰি আৰু অত্যাধিক ব্যৱহাৰৰ ফলত ইয়াৰ পৰিমাণ দ্ৰুত হাৰত কমি আহিছে তোমালোকে লিখি লোৱা আকবাৰ মই দি দিছো চাবলৈ ঠিক আছে ওকে নেক্সট 9 নম্বৰ কি কৈছে পৰম্পৰাগত শক্তি বুলিলে কি বুজা উত্তৰ লিখিবা প্ৰাচীন কালৰে পৰা ব্যৱহাৰ কৰি অহা শক্তিৰ উৎসসমূহক পৰম্পৰাগত শক্তি বোলে যেনে জীৱাশ্ম ইন্ধন ইয়াত দাইটো দি দিবা দাইটো মিছিং হৈ গ'ল এটা নামতে গম পোৱা যায় পৰম্পৰাগত মানে আগৰ দিনৰ পৰা চলি আহিছে গতিকে আগৰ দিনৰ পৰা যিবোৰ শক্তিৰ উৎস ব্যৱহাৰ কৰি অহা হৈছে সিহঁতক কি বুলি ক'ম আমি পৰম্পৰাগত শক্তি বুলি ক'ম এটা 10 নম্বৰ কি কৈছে চোৱা শক্তিৰ বিকল্প হিচাপে অপৰম্পৰাগত শক্তি কিয় গুৰুত্বপূৰ্ণ উত্তৰ লিখিবা শক্তিৰ বিকল্প হিচাপে অপৰম্পৰাগত শক্তি গুৰুত্বপূৰ্ণ কাৰণ মানুহৰ অত্যাধিক ব্যৱহাৰৰ ফলত পৰম্পৰাগত শক্তি যেনে জীৱাশ্ম ইন্ধনসমূহৰ ভঁৰাল দিনক দিনে কমি আহিছে তদুপৰি অপৰম্পৰাগত শক্তিসমূহ প্ৰদূষণমুক্ত উৎপাদনত খৰচ কম আৰু শেষ নহয় হয় এইখিনি লিখিলে হ'ব আৰু আছেনে আৰু এটা আছে 11 নম্বৰটো কি কৈছে তোমালোকক শক্তি সম্পদ কিয় সংৰক্ষণ কৰিব লাগে উত্তৰ লিখিবা শক্তি সম্পদে আমাক শক্তিৰ যোগান ধৰে যি আমাৰ বিকাশত সহায় কৰে সেয়েহে বৰ্ধিত জনসংখ্যাৰ চাহিদা পূৰ কৰিবলৈ আমি শক্তি সম্পদ সংৰক্ষণ কৰাটো অতিকৈ প্ৰয়োজন ঠিক আছে এইখিনি আছিল তোমালোকৰ এনেকৈ উত্তৰ দিয়াত 9 10 বা এনেকৈ মানে নাম্বাৰ দিয়া নাই মই নাম্বাৰ দি লিখি দিছো যাতে সিৰিয়েল মতে হয় ঠিক আছে তোমালোকে চাই লিখি ল'বা আৰু যাক PDF লাগে ইমানবোৰ প্ৰশ্ন লিখিবলৈ তোমালোকৰ মন নাই এলা লাগে বা যি হওক তোমালোকৰ PDF যদি লাগে তোমালোকে ডেসক্ৰিপচনত লিংক থাকিব 50 रुपीस এটা পে কৰি ডাউনলোড কৰি ল'ব পাৰিবা ঠিক আছে সো আজিলৈ ইমানখিনিতে সামৰিম আৰু নেক্সট লগ পাই আছো তোমালোকৰ এই পাঠ 2 ৰ ভিডিওটো লৈ জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ সো চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা যাতে এই পাঠটোৰ যেটা ভিডিওটো তোমালোকৰ তাত আগতেকে যায় সো চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু এই ভিডিওটো লাইক কৰি ভিডিওটো কেনেকুৱা লাগিছে কমেন্টত কৈ দিয়া ঠিক আছে মই বাকিবোৰ চেপ্টাৰৰ ভিডিও আপলোড কৰিম বা কিছুমান কৰিও থৈছো তোমালোকে গৈ চেনেলত চাব পাৰা আজিলৈ এইখিনিতে বিদায় লৈছো বাই